সো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। সো বন্ধুসকল, আজিৰ এইখন ভিডিঅ'ত আপোনালোকক জনাম কেনেকৈ আপোনালোকে আসাম ভোটাৰ লিষ্ট, যিখন 2005 চনৰ ভোটাৰ লিষ্ট হয়। সো 5 চনৰ ভোটাৰ লিষ্টখন আপোনাৰ মোবাইলৰ যোগেদি ডাউনলোড কৰিব পাৰে। সো বলক এইখন ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাই দিওঁ। সো প্ৰথমতে আপোনালোক এটা কাম কৰিব, ডিছক্ৰিপশ্যন বক্সত এটা লিংক পাই যাব। সো লিংকটোত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এখন পেজত আহি যাব আৰু পেজত অহাৰ পিছত আপোনালোকে তলত স্ক্ৰল কৰিব। মই এইটো লিংকটো ডাইৰেক্ট লিংকটো ইয়াত এড কৰি দিছোঁ। সো ইয়াত চাওক, ইয়াত ইম্পৰ্টেঞ্চ লিংক দিয়া আছে। সো ইম্পৰ্টেণ্ট লিংকছত ইয়াত দিয়া আছে PDF ইলেক্ট্ৰল ৰোলছ ফৰ দ্য 2005। আপোনালোকে যদি 2005 ইলেক্ট্ৰল ৰোলছটো ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ইয়াত ক্লিক কৰিব আৰু লগতে দিয়া আছে 2024-25 ভোটাৰৰ ইয়াত কাৰেণ্ট যিটো ভোটাৰ লিষ্ট এইটোও ডাউনলোড কৰিব পাৰিব। সো এইটো 2 নম্বৰ যিটো অপশ্যন আছে, সো 2 নম্বৰত ক্লিক কৰিলে আপোনালোকে 24-25 যিটো কাৰেণ্ট ভোটাৰ লিষ্ট ডাউনলোড কৰিব পাৰিব। সো মই আজিৰ এইখন ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে 2005 চনৰ যিটো PDF ইলেক্ট্ৰল ৰোলছ হয় কেনেকৈ ডাউনলোড কৰিব পাৰিব। সো ক্লিক ক্লিক কৰিব। সো ক্লিক ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো মোবাইল স্ক্ৰীণ আছে স্ক্ৰীণত ৰিডাইৰেক্ট হৈ যাব ইয়াৰ যিটো অফিচিয়েল ছাইট হয়। সো অফিচিয়েল ছাইটত ৰিডাইৰেক্ট হৈ গ'লে আপোনালোকে তলত স্ক্ৰল কৰিব। ইয়াত চাওক 2005 চনৰ যিটো PDF ইলেক্ট্ৰল ৰোল ডাইৰেক্ট পেজখন ইয়াত আহি যাব আৰু ইয়াৰ পৰা আপোনালোকে আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয়, সো ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। সো যিখন ডিষ্ট্ৰিক্ট হয় সেইখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত তাৰ নেক্সট চাব, ইয়াত চিলেক্ট এছেম্বলি কনষ্টিটিউঞ্চি এজ অন 2005। সো 2005 চনৰ মতে আপোনাৰ যিটো কনষ্টিটিউঞ্চি আছিল এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। সো মই ইয়াত চিলেক্ট কৰি লৈছোঁ আপোনালোকক জাষ্ট দেখুৱাৰ কাৰণে। সো তলত স্ক্ৰল কৰিব, ইয়াত চাওক PDF সোমোৱাবৰ ইয়াত আহি গৈছে। ইয়াত লেফ্ট ছাইডত যিটো PS নং, তাৰপিছত পলিং ষ্টেচন নাম, তাৰপিছত ইলেক্ট্ৰল ৰোল ইয়াত PDF যিটো ভিউ PDF ইয়াত আছে, চাব পাৰিছে নিশ্চয়। সো আপোনাৰ যিটো পলিং ষ্টেচন নেম হয়, সো ইয়াত আপোনালোকে চাৰ্চ যিটো অপশ্যন আছে অপশ্যনত আপোনালোকে টাইপ কৰি দিব পাৰে। সো এনেকৈ আপোনালোকে আপোনাৰ যিটো পলিং ষ্টেচন নেম আছে, সো পলিং ষ্টেচন নেম আপোনালোকে ইয়াত টাইপ কৰি চাৰ্চ কৰি ল'ব। চাৰ্চ কৰাৰ পিছত আপোনালোকে চাব পাৰিব তলত আহি যাব। সো এনেকৈ অহাৰ পিছত আপোনাৰ যিখন পলিং ষ্টেচন নেম হয় সেই পলিং ষ্টেচন যিটো ৰাইট ছাইডে যিটো PDF ভিউ অপশ্যন দেখা পাই আছে, সো PDF ভিউ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব আৰু আপোনাৰ তাতে মোবাইলত অট'মেটিকলি যিটো PDF ইলেক্ট্ৰল ৰোল হয় সো ডাউনলোড হৈ যাব। সো এনেকৈ আপোনাৰ যিখন 2005 চনৰ যিটো ভোটাৰ লিষ্ট PDF ইলেক্ট্ৰল ৰোল ডাউনলোড কৰি ল'ব পাৰে আৰু তাৰ পৰা আপোনাৰ যিখন ভোটাৰ লিষ্ট নেম হয় প্ৰিণ্ট আউট কৰি ল'ব পাৰে। সো জাষ্ট প্ৰচেছটো দেখুৱাই দিলোঁ যাতে আপোনালোকৰ হেল্প হয়। আপোনালোকে জানে যে 2005 চনৰ যিখন ভোটাৰ লিষ্ট ইতিমধ্যে ইম্পৰ্টেণ্ট হৈ গৈছে। সো কিছুমান ব্যক্তিয়ে মোক কৈছিল যে কেনেকৈ ডাউনলোড কৰিব পাৰি অনলাইনৰ যোগেদি। সো মই জাষ্ট প্ৰচেছটো দেখুৱাই দিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ হ'লে আপোনালোকে যদি আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি দিয়া নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। সো আজিলৈ ইমানেই, থেংক ইউ।